নমস্কাৰ ছাত্ৰীসকল, আজি তোমালোকৰ ত্ৰিকোণমিতিৰ পৰিচয় নামৰ পাঠটোৰ আলোচনা আগবঢ়াব বিচাৰিছোঁ। এই পাঠটোৰ খণ্ড খণ্ডকৈ মই 8.1, 8.2 আৰু 8.4ৰ আলোচনা আগবঢ়াম। আগৰ এটা ভিডিঅ'ত তোমালোকলৈ কেইটামান দৰকাৰী অংক আগবঢ়াইছিলোঁ। তোমালোকে নিশ্চয় সেই ভিডিঅ'টো চাইছা আৰু তাৰ পৰা বহুখিনি উপকৃত হৈছা। ত্ৰিকোণমিতিৰ পৰিচয় প্ৰসংগত ক'বলৈ গ'লে ত্ৰিকোণ শব্দৰ অৰ্থ হৈছে তিনিটা কোণৰ যিটো হিচাপ জোখ, সেই জোখটোৰ ওপৰত এই পাঠটো আগবঢ়োৱা হৈছে। আৰু ইয়াতে দুটা উদাহৰণ দিছে, উদাহৰণ দুটা তোমালোকে চাই লোৱা। আৰু এই ত্ৰিকোণমিতিৰ পৰিচয় বা ত্ৰিকোণমিতিৰ যিটো চিৰিজ, এই চিৰিজটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। 1 নম্বৰ উদাহৰণটো দিয়া আছে, ধৰা হ'ল এখন স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক কুতুব মিনাৰ দৰ্শন কৰিবলৈ গ'ল। এজন ছাত্ৰই যদি মিনাৰটোৰ শীৰ্ষলৈ চায়, তেনেহ'লে এই যিটো চিত্ৰ দিয়া আছে, এই চিত্ৰটোত দিয়াৰ দৰে এটা সমকোণী ত্ৰিভুজ গঠন হৈছে বুলি কল্পনা কৰিব পাৰি। প্ৰকৃততে নোজোখাকৈ ছাত্ৰজনে মিনাৰটোৰ উচ্চতা উলিয়াব পাৰিবনে? এই ছাত্ৰজন, এইটো কুতুব মিনাৰ, ইয়াতে তেওঁ ৰৈ কুতুব মিনাৰ একদম ওপৰৰ অংশটোলৈ চাইছে। তেওঁ আচলতে চাব লাগিছিলে পোনে পোনে ইয়ালৈকে, কিন্তু তেওঁ ওপৰলৈকে চালে। দেখা পালোঁ তেওঁৰ যিটো দৃষ্টি নিক্ষেপ হৈছে, সেই দৃষ্টিটো কৌণিকভাৱে হৈছে, অৰ্থাৎ এডাল কৰ্ণ হ'ব। আৰু ভূমিত তেওঁ য'ত থিয় হৈ আছে ছাত্ৰজন, সেইটো ভূমি হ'ব পাৰে। আৰু তেওঁ চকুৰ পৰা যিটো পোনে পোনে যিটো দৃষ্টি নিক্ষেপ হ'ব, সেইটো ভূমি হ'ব পাৰে। কিন্তু আচলতে আমি চকুৰ পৰা দৃষ্টি নিক্ষেপ কৰাটো ভূমি হিচাপে ল'ম। আৰু কুতুব মিনাৰটো যিহেতু পোনকৈ আছে, গতিকে সেইডালক আমি উলম্ব ৰেখা বা লম্ব হিচাপে নামকৰণ কৰিম। আৰু দেখা পাইছোঁ ইয়াতে এটা সমকোণী ত্ৰিভুজ উৎপন্ন হৈছে, য'ত ইয়াতে এটা 90 ডিগ্ৰী কোণ আমি পাইছোঁ। 2 নম্বৰ উদাহৰণটো দিছে, ধৰা হ'ল এজনী ছোৱালী নদীৰ পাৰত অৱস্থিত তেওঁলোকৰ ঘৰটোৰ বেলকনিত বহি আছে। তাই নদীখনৰ সিপাৰে থকা মন্দিৰ এটাৰ খটখটি ফুলৰ টাব এটালৈ তলৰ দিশে চাই পঠিয়ালে। এই ক্ষেত্ৰতো চিত্ৰ 8.2 দিয়াৰ দৰে এটা সমকোণী ত্ৰিভুজ গঠন হোৱা বুলি কল্পনা কৰিব পাৰি। যদি তোমালোকে ছোৱালীজনী বহি থকা স্থানৰ উচ্চতা জানা, তেনেহ'লে নদীখন কিমান বহল উলিয়াব পাৰিবানে? নিশ্চয় পাৰিবা। এতিয়া ইয়াতে বহি আছে ছোৱালীজনীয়ে চাব লাগিছিলে ইয়াৰ পোনে পোনে, কিন্তু ছোৱালীজনীয়ে ইয়াতে মন্দিৰ এটাৰ বাৰাণ্ডাত কি আছে, বা শিলৰ খটখটিত কি আছে, এটা টাব আছে, ফুলৰ টাব, সেই ফুলৰ টাবটোলৈ চাই পঠিয়ালে। আৰু ইয়াতে যিহেতু তেওঁ উলম্বভাৱে ওপৰত বহি আছে, এইটো উলম্বভাৱে আমি এইটো কল্পনা কৰিব পাৰোঁ, এই ছোৱালীজনী বহি থকাৰ পৰা ভূমিলৈকে, ফুলৰ টাবটো য'ত আছে তালৈকে, আৰু কৌণিকভাৱে চাই পঠিয়াইছে, গতিকে এডাল কৰ্ণ হিচাপে কল্পনা কৰিব পাৰোঁ। আৰু এই যিখিনি ঠাইত ছোৱালীজনী বহি আছে নদীৰ পাৰৰ, সেইখিনিৰ পৰা মন্দিৰটোৰ শিলৰ খটখটিত থকা টাবটোলৈকে এইখিনিক আমি ভূমি হিচাপে ল'ব পাৰোঁ। গতিকে এটা সমকোণী ত্ৰিভুজ উৎপন্ন হৈছে, তোমালোকে দেখা পাইছা নিশ্চয়। 3 নম্বৰ উদাহৰণটো চোৱা, ধৰা হ'ল গৰম বায়ুপূৰ্ণ বেলুন এটাৰ ওপৰত আছে। ছোৱালী এজনী আকাশত বেলুনটো দেখা পালে আৰু মাকক ক'বলৈ ভিতৰলৈ দৌৰি গ'ল। মাকে বেলুনটো চাবলৈ ততাতৈয়াকৈ বাহিৰলৈ আহিল। ছোৱালীজনীয়ে প্ৰথমতে দেখোঁতে বেলুনটো স্থানত আছিল, ইয়াত আছিল। তাৰপিছত ইয়াতে মাকক লৈ আহিল, লৈ অহাৰ পিছত সেই বেলুনটো স্থানলৈ গুচি গ'ল। প্ৰথমতে ইয়াতে কোণটো সৰু কোণ, ইয়াতে সৰু কোণটো হৈছিলে, ইয়াতে ডাঙৰ কোণ এটা হৈছিলে, আৰু 90 ডিগ্ৰী কোণ হ'ব, যিহেতু ভূমিৰ লগত তাক আমি সংযুক্ত কৰিছোঁ। এতিয়া আকৌ বেলুনটো যেতিয়া অলপ দূৰলৈ আঁতৰি গ'ল, তেতিয়া এই কোণটোৰ মানটো ডাঙৰ হৈ আহিল, এইটো কোণ সৰু হৈ আহিল, আৰু এইটো 90 ডিগ্ৰীটো একে থাকিলে। গতিকে ইয়াতে দুইটা স্থানতে আমি কি কৰিব পাৰোঁ, দূৰত্বটো বা উচ্চতাটো নিৰ্ণয় কৰিব পাৰিম। উচ্চতা একে থাকিব, কিন্তু দূৰত্বটো অলপ পৃথক হ'ব। ইয়াতে দূৰত্বটো কম আছিলে, ইয়াত দূৰত্বটো বেছি হৈ যাব। এতিয়া ওপৰৰ এই আটাইকেইটা অৱস্থাতে দূৰত্ব বা উচ্চতা উলিয়াবলৈ কিছুমান গাণিতিক কৌশল প্ৰয়োগ কৰিব পাৰি, যিটো গণিতৰ এটা ভাগ ত্ৰিকোণমিতি অধ্যয়ন কৰা হয়। এই ত্ৰিকোণমিতি শব্দটো গ্ৰীক ভাষাৰ ট্ৰাই, যাৰ অৰ্থ 3, গণ, যাৰ অৰ্থ বাহু, আৰু মেট্ৰন, যাৰ অৰ্থ জোখৰ পৰা লোৱা হৈছে। আৰু আটাইকেইটা ট্ৰাই, গণ, মেট্ৰন, এই আটাইকেইটা লগ লাগিয়ে ত্ৰিকোণমিতি হৈছে। দৰাচলতে ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক আলোচনা কৰা এটা বিষয়। ত্ৰিকোণমিতিৰ চৰ্চাৰ প্ৰাচীনতম তথ্য ইজিপ্ত আৰু বেবিলনত পোৱা গৈছে। আগৰ দিনত জ্যোতিৰ্বিদসকলে ইয়াৰ সহায়ত পৃথিৱীৰ পৰা গ্ৰহ নক্ষত্ৰবিলাকৰ দূৰত্ব উলিয়াইছিল। আনহে নালাগে, এতিয়াও ইঞ্জিনিয়াৰিং আৰু
ভৌতিক বিজ্ঞানত ব্যৱহৃত বেছিভাগ প্ৰযুক্তিবিদ্যাৰ উন্নত পদ্ধতি ত্ৰিকোণমিতিৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত তোমালোকে যদি এতিয়া দশম শ্ৰেণীত ত্ৰিকোণমিতিৰ বিষয়ে ভালদৰে আয়ত্ত কৰা তেতিয়াহ'লে আগৰ যিবোৰ উচ্চতৰ মাধ্যমিক বা যিটো স্নাতক বা স্নাতকোত্তৰ এনেকুৱা পৰ্যায়ত তোমালোকে ত্ৰিকোণমিতিৰ বিষয়ে ভাল এটা আভাস পাবা আৰু আয়ত্ত ভালদৰে কৰিব পাৰিবা গতিকে দশম শ্ৰেণীত তোমালোকৰ ত্ৰিকোণমিতিৰ যিখিনি সাধাৰণ বা প্ৰাথমিক যিখিনি ধাৰণা আছে ধাৰণাখিনি ল'ব লাগিব এই অধ্যায়ত এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণবিলাকৰ সাপেক্ষতা বাহুবিলাকৰ কিছুমান অনুপাতৰ বিষয়ে আমি আলোচনা কৰিম ত্ৰিকোণমিতিক অনুপাত 6টা আছে সেইকেইটা হৈছে সাইন কছ টেন কট চেক আৰু কচেক আৰু এইকেইটাক এই অনুপাতবিলাকক কোণৰ ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হয় আমাৰ আলোচনা মাত্ৰ সূক্ষ্ম কোণতে সীমাবদ্ধ থাকিব সেয়ে হ'লেও এই অনুপাত অন্য কোণলৈ সম্প্ৰসাৰিত কৰিব পাৰি আমি ইয়াত 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ সংখ্যা দাঙি ধৰিম আমি কিছুমান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত গণনা কৰিম আৰু অনুপাতবিলাকক জড়িত কৰি কিছুমান অভেদ উলিয়াম এই অভেদবিলাকক ত্ৰিকোণমিতিক অভেদ বুলি কোৱা হয় এতিয়া মই ক'লোঁ ইতিমধ্যে যে ত্ৰিকোণমিতিক অনুপাত 6টা আছে সাইন কছ টেন কট চেক আৰু কচেক আৰু 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে আমি তাৰ মান উলিয়াম কিন্তু তোমালোকে উচ্চ গণিতত দশম শ্ৰেণীৰ যিখন উচ্চ গণিত আছে উচ্চ গণিতত তোমালোকে 180 ডিগ্ৰী 270 ডিগ্ৰী 360 ডিগ্ৰী এইবিলাকৰ বিষয়ে তোমালোকে পাবা ত্ৰিকোণমিতিক অনুপাত অনুচ্ছেদ 8.1 তোমালোকে দেখিছা যে বেলেগ বেলেগ পৰিস্থিতি কিছুমান সমকোণী ত্ৰিভুজ কল্পনা কৰিব পাৰি এতিয়া চিত্ৰ 8.4 দিয়াৰ দৰে আমি ABC সমকোণী ত্ৰিভুজ এটা লওঁ এইটো যদি আমি ত্ৰিভুজ লওঁ তেতিয়াহ'লে এটো আমি সূক্ষ্মকোণ Cটো সূক্ষ্মকোণ আৰু Bটো এটা সমকোণ হ'ব আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি যিডাল থিয়কা আছে BC সেইডালক আমি এই কোণটোৰ বিপৰীত বাহু বুলি ক'ব পাৰোঁ অৰ্থাৎ লম্ব হ'ব আৰু ACডাল অতিভুজ বা কৰ্ণ হ'ব আৰু ABডাল কোণৰ সন্নিহিত বাহু হ'ব এটা সন্নিহিত জোৰ হৈ আছে গতিকে AC আৰু ABডাল হ'ব কি সন্নিহিত বাহু কোণৰ সাপেক্ষে মনত ৰাখিবা আকৌ এইবাৰ যদি আমি C কোণটোক ধৰি লওঁ তেতিয়াহ'লে কোণৰ ক্ষেত্ৰত এনেকুৱাকৈ হ'ব C কোণৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে অতিভুজডাল একে থাকিব ACডাল আৰু যিডাল AB আছে সেইডাল C কোণটোৰ বিপৰীত ফালে আছে ABডাল গতিকে C কোণৰ বিপৰীত বাহু হ'ব আৰু যিডাল BCডাল C কোণৰ C বিন্দুটোৰ লগত বা শীৰ্ষ বিন্দুৰ লগত জড়িত হৈ আছে গতিকে C কোণৰ সন্নিহিত বাহু বুলি তাক আমি ক'ব পাৰিম ইয়াত এংগল CAB বা চমুকৈ কোণ এটা সূক্ষ্ম কোণ কোণৰ সাপেক্ষে BC বাহুৰ অৱস্থাত মন কৰা BC বাহুডালৰ কথা ক'লোঁ মই তোমালোকক যে কোণৰ বিপৰীত বাহু হ'ব আমি ইয়াক কোণৰ বিপৰীত বাহু বুলি কওঁ এই সমকোণী ত্ৰিভুজটো SC হ'ল অতিভুজ আৰু AB বাহুটো এংগল এটা অংশ আমি ইয়াক কোণৰ সন্নিহিত বাহু বুলি কওঁ মনত ৰাখিবা যে এই বাহুকেইটা স্থান সলনি হ'ব যদিহে কোণৰ ঠাইত আমি C কোণ লওঁ C কোণ ল'লে ক'লোৱে মই তোমালোকক আগৰ শ্ৰেণীৰ অনুপাতৰ বিষয়ে পঢ়ি আহিছা এতিয়া আমি সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ জড়িত কৰি কিছুমান নিৰ্দিষ্ট অনুপাতৰ সংজ্ঞা আগবঢ়াম আৰু এইবিলাকক ত্ৰিকোণমিতিক অনুপাত বুলি ক'ম এতিয়া ABC সমকোণী ত্ৰিভুজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ সংজ্ঞা আমি মনত ৰাখিব লাগিব এংগল এৰ সাইন হ'লে কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ হ'ব অৰ্থাৎ BC বাই AC হ'ব কোণৰ সাপেক্ষে যদি আমি লওঁ এংগল কোণৰ সাপেক্ষে যদি আমি লওঁ তেতিয়াহ'লে আমাৰ লম্ব বাই কৰ্ণ হ'ব লম্ব বাই কৰ্ণ BC বাই SC হ'ব গতিকে BC বাই SC লিখা হৈছে গতিকে ইয়াক আমি এটা নিৰ্দিষ্ট যদি সূত্ৰত ল'ব বিচাৰোঁ বুজি পাবৰ কাৰণে সুবিধা হ'বৰ কাৰণে যদি আমি ল'ব খোজোঁ তেতিয়াহ'লে আমি চালক ক ভূ ক তেল ভূ এইটো আমি ল'ব পাৰোঁ এতিয়া চাৰে বুজাইছোঁ আমি সাইন আৰু লৰে বুজাইছোঁ লম্ব কৰে বুজাইছোঁ কৰ্ণ এইটো কৰে বুজাইছোঁ আমি কছ ভূৰে বুজাইছোঁ ভূমি আৰু এইটো কৰে বুজাইছোঁ কৰ্ণ তেৰে বুজাইছোঁ তেন লৰে বুজাইছোঁ লম্ব আৰু ভূৰে বুজাইছোঁ ভূমি এতিয়া ইয়াৰ অৰ্থ হৈছে যে সাইনৰ ক্ষেত্ৰত আমি লম্ব বাই কৰ্ণ পাব পাৰোঁ কছৰ ক্ষেত্ৰত আমি ভূমি বাই কৰ্ণ পাব পাৰোঁ আৰু টেনৰ ক্ষেত্ৰত আমি লম্ব বাই ভূমি পাব পাৰোঁ আৰু এটা কথা মনত ৰাখিবা টেন আৰু কটটো তাৰ বিপৰীত হয় টেনৰ বিপৰীতটো কট হ'ব কছৰ বিপৰীতটো চেক হ'ব আৰু সাইনৰ বিপৰীতটো কচেক হ'ব গতিকে ইয়াৰে যিটো আছে লম্ব বাই কৰ্ণ আছিলে সাইনৰ ক্ষেত্ৰত কচেকৰ ক্ষেত্ৰত হৈ যাব কৰ্ণ বাই লম্ব ইয়াত দেখুৱাইছে এইখিনি কথা তোমালোকে চাই ল'বা আমি কোণৰ সাপেক্ষে বুলিয়ে নহয় যিকোনো সাপেক্ষে ল'লেও ঠিক একে নিচিনাকৈ আমি ত্ৰিকোণমিতিক অনুপাতবোৰ পাব পাৰোঁ সংজ্ঞাবোৰ পাব পাৰোঁ কিন্তু কথাটো হৈছে ইয়াতে মাত্ৰ এই যিকেইটা বাহু আছিলে বাহুকেইটা ইয়াত চেঞ্জ হৈ যাব কিন্তু AC বাহুটো চেঞ্জ নহয় কৰ্ণৰ বাহু যিটো আছে সেইটো চেঞ্জ নহয় বাকীখিনি কোণৰ বিপৰীত বাহু বা C কোণৰ বিপৰীত বাহু আৰু
চি কোণৰ সন্নিহিত বাহু বা এ কোণৰ সন্নিহিত বাহু এইখিনি আমাৰ সলনি হ'ব। আকৌ টেন এৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত তোমালোকক এইখিনি কথা দিছে, মই যিখিনি কথা তোমালোকক ক'লোঁ ওপৰত দিয়া এই অনুপাতবিলাকক চমুকৈ চাইন এ কছ এ টেন এ কছ এ চেক এ আৰু কট এ বুলি ক্ৰম অনুসৰি লিখা হয়। এতিয়া এ বুলি আমি যদি এ কোণৰ সাপেক্ষে লৈছোঁ, থিতা কোণৰ সাপেক্ষে ল'লে চাইন থিতা কছ থিতা টেন থিতা কট থিতা এনেকুৱা হ'ব। আৰু চি কোণৰ সাপেক্ষে যদি লওঁ চাইন চি কছ চি টেন চি কট চি চেক চি কচেক চি এনেকুৱা আমি ল'ম। এতিয়া টেন এৰ ক্ষেত্ৰত আমি যদি চাওঁ বি চি বাই এ বি আছিলে, উভয়তে আমি এ চিৰে হৰণ কৰি দিলে, বি চিকো এ চিৰে যদি হৰণ কৰোঁ, এ বিকো যদি এ চিৰে হৰণ কৰোঁ, তেতিয়া আমি পাই যাম কি ত্ৰিকোণমিতিৰ অনুপাতটো চাইন এ বাই কছ এ। ঠিক একেদৰে টেনৰ বিপৰীতটো যিহেতু কট এ, গতিকে কছ এটো ওপৰলৈ যাব, চাইন এটো তললৈ আহিব, অৰ্থাৎ ইয়াৰ বিপৰীতটো আমি কট এৰ সলনি লিখিব পাৰোঁ। ইয়াতে এটা টোকা আছে, তোমালোকে এইটো পঢ়ি চাবা। এতিয়া আমি এটা উদাহৰণলৈ যাম। উদাহৰণ 1, যদি টেন এ ইকুৱেল টু 4/3 হয়, তেন্তে এ কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব লাগে। সমকোণী ত্ৰিভুজ এ বি চি আমি এটা কল্পনা কৰি ল'ম, আমি লিখি ল'ম, আৰু তাতে আমি এই 4/3টো টেনৰ ক্ষেত্ৰত কেনেকৈ হৈছে সেইটো আমি জানিব লাগিব। এতিয়া চোৱা, আমি এটা ত্ৰিভুজ অংকন কৰি ল'লোঁ। উদাহৰণ 1, এটা আমি ত্ৰিভুজ অংকন কৰি ল'ম। ত্ৰিভুজটোৰ বি কোণটো সমকোণ হ'ব। বি কোণটো সমকোণ হ'ল, আমি এ কোণৰ সাপেক্ষে যিহেতু ল'ম বুলি ভাবি লৈছোঁ, গতিকে এ কোণটোক আমি সূক্ষ্মকোণ হিচাপে বা এই ত্ৰিকোণমিতিক অনুপাতৰ ক্ষেত্ৰত আমি ল'ব বিচাৰিছোঁ, কাৰণ ইয়াত আমাৰ টেন এ বুলি দিয়া আছে। যদি টেন চি দিলেহেঁতেন তেতিয়াহ'লে চিটো আমি ইফালে আনি বা ইয়াতে ল'লেও তোমালোকে কৰিব পাৰিবা, চি কোণৰ সাপেক্ষে ল'লোহেঁতেন, কিন্তু টেন এৰ সলনি ল'ব দিছে, গতিকে আমি টেন এ সলনি ল'ম। সমাধান: ত্ৰিভুজ এ বি চি সমকোণী ত্ৰিভুজৰ সমকোণী ত্ৰিভুজ এটা অংকন কৰা হ'ল। আমি জানো যে টেন এ ইকুৱেল টু আমাক দিয়া আছে 4/3, গতিকে টেন এৰ যিটো সূত্ৰ আছিলে তে ল ভূ লম্ব বাই ভূমি, লম্ব ইয়াত বি চি আছে আৰু ভূমি আছে এ বি চি বাই এ বি হ'ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত দেই। আৰু যিহেতু আমাক বি চিৰ মানটো কি দিয়া আছে, 4 দিয়া আছে, 4:3 বুলি আছে, 4/3 আছে, গতিকে 4/3 হ'ল। এতিয়া আমি যদি ধৰি লওঁ, এইটো যদি কে বুলি ধৰি লওঁ, ধৰা হ'ল টেন এ ইকুৱেল টু বি চি বাই এ বি ইকুৱেল টু 4/3 ইকুৱেল টু কে, তেতিয়া আমি বি চিৰ মান কি পাই যাম, 4K পাম। বি চি ইকুৱেল টু 4K হ'ব, আৰু এ বি ইকুৱেল টু কি হ'ব, 28K হ'ব। এতিয়া বি চি আৰু এ বি ওলাল, কিন্তু আমাৰ এ চিডালৰ মানটো আমাৰ নাই, হয়নে নহয়? বি চিৰ মানটো পালোঁ 4K আৰু এ বিৰ মান পালোঁ কিমান, 28K, কিন্তু এ চিৰ মানটো আমাৰ যিহেতু নাই, পাইথাগোৰাছৰ উপপাদ্য আমি প্ৰয়োগ কৰিব লাগিব। আমি লিখিম পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত কি আছিলে সূত্ৰটো, কৰ্ণ স্কুৱেৰ ইকুৱেল টু লম্ব ইয়াত বি চি আছে, লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ, এ চি স্কুৱেৰ ইকুৱেল টু বি চিৰ মানটো পাইছিলোঁ আমি কিমান, 4K, তেতিয়া 4K হোল স্কুৱেৰ হ'ল, আৰু এ বিৰ মানটো পাইছিলোঁ 28K হোল স্কুৱেৰ। এ চি স্কুৱেৰ ইকুৱেল টু 4×4 = 16, 16K স্কুৱেৰ হ'ব, আৰু 3×3 = 9, 9K স্কুৱেৰ। দুইটাকে যোগ কৰি দিয়া, যোগ কৰি দিলে কিমান হ'ব, 25 হ'ব। 16 আৰু 9 যদি আমি প্লাছ কৰোঁ তেতিয়া 25K স্কুৱেৰ হ'ব। যিহেতু এটা স্কুৱেৰ আছে, এ চিৰ মানটো লাগে, আমাৰ এ চি স্কুৱেৰৰ মান নালাগে, এ চিৰ মান লাগে যিহেতু ইয়াতে স্কুৱেৰ আছে, ইফালে গ'লে ৰুট অভাৰ চিন হৈ যাব, 25K স্কুৱেৰ, অৰ্থাৎ এ চিৰ ভেলু আমি পাই গ'লোঁ কিমান, 5×5 = 25, আৰু K স্কুৱেৰ K হ'ল, অৰ্থাৎ 5K পালোঁ আমি এ চিৰ ভেলু। এতিয়া এ চিৰ যিহেতু ভেলু পালোঁ, আমাৰ এতিয়া ত্ৰিকোণমিতিৰ যিকেইটা অনুপাত আছে, চাইন কছ কট চেক কচেক আটাইকেইটা আমি উলিয়াব পাৰিম, কাৰণ টেনটো আমাক দিয়া আছে, টেনৰ সহায়তে উলিয়াব দিছে, গতিকে আমি লিখিম এতিয়া চাইন এ ইকুৱেল টু চা ল ক লম্ব বাই কৰ্ণ। ইয়াৰ লম্ব ইয়াত আছে কি বি চি, আৰু কৰ্ণ আছে এ চি, বি চি বাই এ চি হ'ব, বি চি বাই এ চি। বি চিৰ মানটো আমাৰ কিমান আছিলে, 4K, আৰু এ চিৰ মানটো পাই গ'লোঁ আমি 5K, K আৰু K কাটি দিয়া 4/5 হ'ব। চাইন এ সলনি আমি 4/5 লিখিব পাৰোঁ, আমাৰ ভেলুটো 4/5 হ'ব। যিহেতু টেন এ ইকুৱেল টু 4/3 আছে, তাৰ পৰা আমি চাইন এৰ মানটো 4/5 পাই গ'লোঁ।
এবাৰ কছৰ ক্ষেত্ৰত চোৱা ক ভূ ক ভূমি বাই কৰ্ণ ভূমি হৈছে এ বি আৰু কৰ্ণ হৈছে এছ চি এ বি চি ত্ৰিভুজটোৰ ক্ষেত্ৰত এ কোণ আমি সূক্ষ্ম কোণ হিচাপে ধৰি লৈ ত্ৰিকোণমিতিক অনুপাত উলিয়াব লগা হোৱাৰ কাৰণে ইয়াৰ মানটো কি হ'ব এ বি বাই এছ চি হ'ব কছৰ ক্ষেত্ৰত এ বিৰ মানটো আছিলে 28K আৰু এছ চিৰ মানটো আছিলে 5K গতিকে কে আৰু কে কাটি দিয়া 3/5 হৈ যাব তাৰপিছত যেহেতু টেনটো আমাক দিয়া আছে কট উলিয়াব লাগিব আমি জানো যে টেনৰ বিপৰীতটো কট গতিকে টেনটো আছিলে 4/3 এতিয়া কটটো হ'ব 3/4 পোনে পোনে পাতি দিলেই হ'ল বা আৰু এটা কাম কৰিব পাৰা 1/10A কট A = 1/10A তেতিয়া 10 এৰ মানটো 4/3 আছিলে যেহেতু দুটা ভগ্নাংশ আছে 1 আছে 4/3 আছে 1 × 3/4 হৈ যাব তেতিয়া পূৰণৰ আকাৰত লিখিম বা প্ৰতিক্ৰমৰ আকাৰত লিখিম তেতিয়া 3/4 হৈ যাব আৰু 3/4 লৈ 1 পূৰণ কৰিলে 3/4 হ'ব তাৰপিছত এবাৰ চোৱা চেকৰ ক্ষেত্ৰত আমি কছৰ লগত সম্পৰ্ক থকা বুলি তোমালোকক কৈছোঁ গতিকে চেকৰ ক্ষেত্ৰতো আমি 1/cos A লিখিব পাৰোঁ cos A ভেলু আছিলে 3/5 গতিকে 1/3/5 হ'ল এতিয়া যেহেতু প্ৰতিক্ৰমৰ আকাৰ লিখিব লাগিব দুটা ভগ্নাংশ আছে এটা 1 আছে আৰু 3/5 আছে 1 × প্ৰথম ভগ্নাংশটো একে থাকিব দ্বিতীয় ভগ্নাংশটো উলটি যাব 5/3 হ'ল অৰ্থাৎ চেক এৰ মানটো পালোঁ 5/3 তাৰপিছত কচেকৰ ক্ষেত্ৰত চোৱা কচেকৰ লগত মিল আছে চাইনৰ গতিকে 1/sin A হ'ব 1/sin A = cosec A মনত ৰাখিবা এইবিলাক সূত্ৰ মনত ৰাখিলে তোমালোকে ত্ৰিকোণমিতিৰ পৰিচয়ৰ পাঠটোৰ যিবোৰ অংক আছে গোটেইবোৰ কৰিব পাৰিবা এতিয়া সাইনৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ 4/5 হয়নে 4/5 গতিকে 1/4/5 হ'ল দুটা ভগ্নাংশ 1 আৰু 4/5 গতিকে 1 থাকিলে 5টো ওপৰত গ'ল 4টো তললৈ আহিলে 5/4 ৰ লগত 1 পূৰণ কৰি দিয়া 5/4 হ'ব আমাৰ আটাইকেইটা ত্ৰিকোণমিতিক অনুপাত ওলাল 10 যেহেতু আমাক দিয়া আছে গতিকে sin A পালোঁ 4/5 cos A পালোঁ 3/5 cot A পালোঁ 3/4 sec A পালোঁ 5/3 আৰু cosec A পালোঁ আমি 5/4 নিশ্চয় বুজি পাইছা তোমালোকে তাৰপিছত তোমালোকক এটা অনুশীলনী অংক কৰি দিব বিচাৰিছোঁ ইয়াৰ পিছত আকৌ উদাহৰণ দুইটো বুজি ল'ম বুজি লৈ আকৌ অনুশীলনীলৈ যাম এতিয়া তোমালোকে প্ৰথম যেটো আছে অংক সেই অংকটো চোৱা অনুশীলনী 8.1 ৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB = 24 cm BC = 7 cm হলে তলত দিয়াবিলাক উলিওৱা 1 নম্বৰটো দিয়া আছে sin A আৰু cos A উলিয়াব লাগে 2 নম্বৰটো আছে sin C আৰু cos C গতিকে আমি এই অংকটো কৰিবলৈ সুবিধাজনকভাৱে আমি দুটা ত্ৰিভুজ অংকন কৰি ল'ম এটা A কোণৰ সাপেক্ষে আৰু এটা C কোণৰ সাপেক্ষে A কোণ আৰু C কোণ আমি সূক্ষ্ম কোণ হিচাপে ধৰি লৈ কৰিব লাগিব গতিকে আমি প্ৰথমতে A কোণৰ সাপেক্ষে এটা ত্ৰিভুজ অংকন কৰি ল'ম আৰু তাৰ পিছত এটা C কোণৰ সাপেক্ষে ত্ৰিভুজ অংকন কৰি ল'ম চোৱা কেনেকৈ কৰিম Question number 1 solution এইটো এটা ত্ৰিভুজ ইয়াতে এইটো A কোণৰ সাপেক্ষে আমি ল'ম B কোণটো সমকোণ C এবাৰ আকৌ আন এটা ত্ৰিভুজ চোৱা তোমালোকে সমানকে স্কেলেৰে আঁকি ল'বা মই ইয়াত বুজাবৰ কাৰণে সিমান ভালদৰে অঁকা নাই আৰু হৈছে ইয়াতে A কোণৰ সাপেক্ষে এটা C কোণৰ সাপেক্ষে এতিয়া আমাৰ মান দিয়া আছে AB ৰ মানটো 24 cm BC ৰ মানটো দিয়া আছে কিমান 7 cm BC ৰ মানটো 7 cm আৰু AB ৰ মানটো 24 cm এতিয়া আমাৰ AC ৰ মানটো দুইটা ত্ৰিভুজৰ ক্ষেত্ৰতে নাই দেখিছা নহয় AC ৰ মানটো নাই গতিকে পাইথাগোৰাছৰ উপপাদ্য আমি প্ৰয়োগ কৰিবই লাগিব লিখিম দিয়া আছে AB = 24 cm BC = 7 cm দুইটা ত্ৰিভুজৰ ক্ষেত্ৰতে একেই হ'ব মাত্ৰ সন্নিহিত বাহুডাল এবাৰ বিপৰীত বাহু হ'ব আকৌ বিপৰীত বাহুডাল এবাৰ সন্নিহিত বাহু হ'ব বুজি পাইছা না কোনটো সাপেক্ষে এতিয়া আমাৰ AC মানটো উলিয়াব লাগিব AC = what পাইথাগোৰাছৰ উপপাদ্য অনুসৰি আমি কি কৰিম AC² = AB² + BC²
এছ স্কুৱেৰ ৰাখিলোঁ এ বি মানটো পাইছিলোঁ আমি কিমান 24 গতিকে 24 স্কুৱেৰ প্লাছ বি চিৰ মানটো 7 আছিলে 7 স্কুৱেৰ এছ স্কুৱেৰ ইকুৱেল টু দুটা 24 পূৰণ কৰাম 4 4 গুণ 16 হাতে গ'লে 4 8 9 4 দুগুণ 8 2 দুগুণ 4 6 8 9 17 হাতে গ'ল 1 4 1 5 576 আৰু 7 7 গুণ 49 এছ স্কুৱেৰ ইকুৱেল টু দুইটাকে যোগ কৰা 9 6 15 5 হাতে গ'লে 7 4 11 12 2 হাতে গ'লে 6 625 হ'ব তাৰপিছত এছ চিৰ ভেলুটো আমি উলিয়াব লাগিলে ইয়াতে যিটো স্কুৱেৰ আছে সিফালে গ'লে ৰুট অভাৰ চিন হৈ যাব 625 এছ চি ইকুৱেল টু 25 হ'ব এছ চিৰ আমি মানটো পালোঁ 25 চেণ্টিমিটাৰ হৈছে এতিয়া আমাক উলিয়াব দিছে কি উলিয়াব দিছে সাইন এ কস এ সাইন চি কস চি এতিয়া এ কোণৰ সাপেক্ষে আমি যদি আমি সাইন এ উলিয়াব লগা হয় সা ল ক লম্ব বাই কৰ্ণ লম্ব আছে বি চি আৰু কৰ্ণ আছে এ চি বি চি বাই এ চি হ'ব সাইন এৰ ক্ষেত্ৰত আৰু কছৰ ক্ষেত্ৰত কছ এৰ ক্ষেত্ৰত ভূমি বাই কৰ্ণ মানে এ বি বাই এ চি কিন্তু আকৌ চি কোণৰ সাপেক্ষে যদি আমি চাওঁ একে হ'ব সা ল ক লম্ব বাই কৰ্ণ ইয়াত লম্ব এ বিডাল হৈ যাব ইয়াতে এ বি আছিলে ভূমি ইয়াতে এ বি হৈছে লম্ব কাৰণ চি কোণৰ সাপেক্ষে আমি লৈছোঁ এতিয়া চোৱা 1 নম্বৰটো আমি কেনেকৈ সমাধান কৰিম 1 নম্বৰটো আমাক দিয়া আছে সাইন এ সা ল ক লম্ব বাই কৰ্ণ লম্ব হ'লে ইয়াত কি হ'ব বি চি আৰু কৰ্ণ হ'ব এ চি বি চি বাই এ চি বি চি বাই এ চি বি চি মান কিমান আছিলে বি চি মান আছিলে 7 আৰু এ চি মান পালোঁ আমি 25 7 বাই 25 হ'ব হৈছে তাৰপিছত কছ এৰ ক্ষেত্ৰত যদি আমি চাওঁ ক ভূ ক ভূমি বাই কৰ্ণ ক ভূ ক আছিল নহয় ক ভূ ক ভূমি বাই কৰ্ণ ইয়াত ভূমি হ'ব কি এ কোণৰ সাপেক্ষে এ বি আৰু কৰ্ণ হ'ব এছ চি এ বি বাই এছ চি এতিয়া এ বি মান আছিলে 24 আৰু এছ চি মানটো পাইছিলোঁ আমি 25 1 নম্বৰটো হৈ গ'ল আৰু 2 নম্বৰটোৰ ক্ষেত্ৰত চোৱা সাইন চি দিয়া আছে সাইন চি একেদৰে চা ল ক অনুপাতৰ যিটো অনুপাত আমি লিখিম সেই অনুপাতটো কিন্তু চেঞ্জ নহয় মাত্ৰ তাত কি চেঞ্জ হ'ব কোনটো চেঞ্জ হ'ব হয়তো এ কোণ হ'ব কেতিয়াবা চি কোণ হ'ব কেতিয়াবা ডি কোণ হ'ব কেতিয়াবা পি কোণ হ'ব কেতিয়াবা থিটা কোণ হ'ব হয়নে সেইটোহে মাত্ৰ সলনি হ'ব কিন্তু যিটো আমাৰ অনুপাতৰ যিটো সূত্ৰ আছে চা ল ক লম্ব বাই কৰ্ণ সেইটো আমাৰ কেতিয়াও কি নহয় সলনি নহয় যেনেকৈ এ প্লাছ বি হোল স্কুৱেৰ থাকিব পাৰে কেতিয়াবা এক্স প্লাছ ৱাই হোল স্কুৱেৰ থাকিব পাৰে এম প্লাছ এন হোল স্কুৱেৰ থাকিব পাৰে কিন্তু সূত্ৰটো একেই থাকিব এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ সূত্ৰ একে থাকিব মাত্ৰ তাৰ যিটো ধৰি লোৱা মান সেই মানটো চেঞ্জ হ'ব পাৰে ইয়াতে কি হ'ব আকৌ কোনটো চেঞ্জ হ'ব সাইন চিৰ ক্ষেত্ৰত যদি আমি চাওঁ চা ল ক লম্ব বাই কৰ্ণ এতিয়া লম্ব আছে ইয়াত এ বি আৰু কৰ্ণ আছে এ চি এ বি বাই এ চি এ বি বাই এ চি এ বি মান আছিলে 24 আৰু এ চি মান আছিলে 25 এবাৰ কছ চি যদি আমি লওঁ ক ভূ ক ভূমি বাই কৰ্ণ ভূমি কি হ'ব চি কোণৰ সাপেক্ষে বি চি আৰু কৰ্ণ হ'ব এ চি বি চি বাই এ চি বি চি বাই এ চি বি চিৰ মান কিমান আছিলে 7 আৰু এ চি মান পালোঁ কিমান 25 আমাৰ 1 নম্বৰটো সলিউশ্যন হৈ গ'ল তই নিশ্চয় বুজিব পাৰিছা এনেকৈ আমি কৰিব লাগিব 8.1ৰ বেছিকেইটা অংক তোমালোকে মনোযোগেৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ পিছত আমি ত্ৰিকোণমিতিৰ পাৰ্টকৈ ভিডিঅ' আগবঢ়াম আৰু 8.1 8.2 8.4 এইকেইটা আমাৰ চিলেবাছৰ ভিতৰত আছে 8.3টো আমাৰ চিলেবাছৰ ভিতৰত নাই গতিকে 8.3টো আকৌ নেক্সট ইয়াৰত যদি চিলেবাছৰ ভিতৰত দিয়ে তেতিয়াহ'লে 8.3টো নেক্সট ইয়াৰত মই আলোচনা কৰিম এতিয়া 8.1 8.2 আৰু 8.4 তোমালোকে মনোযোগেৰে চাবা সকলোকে শুভেচ্ছা জনাইছোঁ আৰু পাঠ সামৰিছোঁ ধন্যবাদ